পাটকাইত চলিছে ধ্বংসযজ্ঞ পাটকাইৰ বুকুত ৰঙা চকু বনদস্যু আৰু কয়লা মাফিয়াৰ চকু মুদা কুলিৰ ভাৱত আৰক্ষী প্ৰশাসন পাটকাইৰ ধ্বংসযজ্ঞক লৈ মৌন হিমন্ত চৰকাৰ বনদস্যু আৰু কয়লা মাফিয়াৰ ত্ৰাসত উচুপিছে পাটকায়ে হয় ঠিকে শুনিছে কলাহীৰাৰ অবাধ লুণ্ঠনৰ ফলশ্ৰুতিত ঐতিহাসিক পাটকাই পৰ্বত ইতিহাস হোৱাৰ দিশে গতি কৰিছে পাটকাইৰ বুকুভেদি কয়লা আহৰণ কৰাত সম্প্ৰতি পাটকাইৰ জীৱ বৈচিত্ৰতা ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে শ জেচিবি ফকলেনৰ হাতুৰাই পাটকাইৰ বক্ষত ধ্বংসযজ্ঞ চলাইছে পাটকাই ধ্বংসত উঠি পৰি লাগিছে বনদস্যু আৰু কয়লা মাফিয়া লুণ্ঠনৰ অঘোষিত প্ৰতিযোগিতাত পাটকাইৰ ৰেহৰূপেই সলনি হৈ পৰিছে পাটকাই পৰ্বতৰ নীৰৱ উচুপনি শুনিবলৈ কাৰো যেন সময় নাই ভ্ৰূক্ষেপ নাই কাণহাৰ নাই চৰকাৰ কিংবা দল সংগঠনৰো সকলো ধন আহৰণৰ প্ৰতিযোগিতাত মত্ত কয়লা চোৰে অব্যাহত ৰাখিছে কয়লাৰ চুৰি কাৰ্য কয়লা চোৰে নিজকে চিনাকি দিয়ে কয়লাৰ ব্যৱসায়ী বুলি ডাঙৰ প্ৰশ্নটো হৈছে এনেকৈ কয়লাৰ অবৈধ খনন কৰিবলৈ অনুমতি কোনে দিলে প্ৰশাসনৰ অনুমতি নোহোৱাকৈ কেনেকৈ চলাই যাব পাৰিছে পাটকাইত অবাধ লুণ্ঠন কোন মেনেজ হৈছে কোনে মেনেজ কৰিছে কোন জড়িত হৈ আছে পাটকাইৰ এই অবৈধ খননৰ সৈতে পাটকাইত এতিয়া কয়লাৰ কৃত্ৰিম পাহাৰ এই সন্দৰ্ভত অনুসন্ধান কৰিবলৈ পাটকাইত উপস্থিত হ'ল এনিটক্সৰ মাৰ্ঘেৰিটাৰ সাংবাদিক তপন গগৈ কি দেখিলে পাটকাইত সাংবাদিক তপন গগৈয়ে চাওঁ আহক হয় আজি আমি দেখুৱাম এখন যাদুকৰী পাহাৰ যাদুকৰী বুলি কোৱাৰ কাৰণটো এইটো মোৰ সতীৰ্থই দেখাব মোৰ পিছফালে আছে এইখন পাহাৰ এইখন হৈছে পাটকাই পাহাৰ আৰু এই পাটকাই পাহাৰখনত আচলতে আজিৰ পৰা বহু বছৰ আগতে আচলতে যি কল ইণ্ডিয়াৰ সেই কল ইণ্ডিয়া আচলতে কৈছিল যে এই পাহাৰখনত কোনো ধৰণৰ কয়লা উৎপাদন নহ'ব কোনো ধৰণৰ কয়লা খনন নহ'ব সেই বুলি কৈ পিনি কয়লা খনি আচলতে ইয়াত বন্ধ কৰি দিয়া হৈছিল কিন্তু এতিয়া যাদুকৰীভাৱে আচলতে এই পাহাৰখনৰ পৰা অবৈধভাৱে আচলতে যিসমূহ অসাধু ব্যৱসায়ী এক অসাধু চক্ৰই আচলতে এই যি পাটকাই পাহাৰ এই পাটকাই পাহাৰত অবৈধভাৱে আচলতে কয়লাৰ খনন বৰ্তমানে অব্যাহত ৰাখিছে মোৰ সতীৰ্থ দেখাই গৈছে ইয়াৰ সামগ্ৰিক পৰিৱেশ এই গোটেই পাহাৰখন আচলতে আজিৰ পৰা কিছু বছৰ আগতে আচলতে সেউজীয়া আছিল আৰু বৰ্তমান অৱস্থাত আচলতে এইখন এখন মৰুভূমিলৈ আচলতে পৰিণত হৈছে কিয়নো এই পাহাৰখনত আচলতে অবৈধভাৱে একাংশ অসাধু ব্যৱসায়ী অসাধু বনদস্যুৱে আচলতে এই যিখন পাহাৰ এই পাহাৰখনৰ সেউজীয়া আচলতে ধ্বংস কৰি পেলাইছে গছ গছনিবোৰ কাটি তহিলং কৰি পেলাইছে আৰু তাৰ পাছতেই এস্কেভেটৰ জেচিবি লগাই আচলতে এই পাহাৰখনত অবৈধভাৱে খনন কৰি আছে অসমৰ খনিজ সম্পদ খনন কৰি আচলতে বহিৰাজ্যলৈ প্ৰেৰণ কৰিছে একাংশ অসাধু ব্যৱসায়ী মোৰ সতীৰ্থ দেখাই গৈছে ইয়াৰ সামগ্ৰিক পৰিৱেশ ইয়াত কেনেধৰণে আচলতে কয়লা মজুত কৰি ৰখা হৈছে এয়া আচলতে যি পাটকাই পাহাৰ সেই পাটকাই পাহাৰৰ দৃশ্য মই পুনৰ কৈছোঁ পাটকাই পাহাৰৰ দৃশ্য যিখন পাটকাই পাহাৰ আচলতে এখন ঐতিহাসিক পাহাৰ আৰু সেই পাহাৰখনৰ অৱস্থা আজি দেখাইছোঁ এই পাহাৰখন আচলতে বৰ্তমান ধ্বংসস্তূপলৈ পৰিণত হৈছে এই পাহাৰখনত আচলতে কোনো ধৰণৰ সেউজীয়া দেখিবলৈ পোৱা নাই আপুনি যেনিয়েই চাব সেইফালে আপুনি মাত্ৰ দেখা পাব এক মৰুভূমি সদৃশ পৰিৱেশ ক'তো গছ দেখা নাপাব সেউজীয়াবোৰ ক্ৰমাৎ ধ্বংস হ'ব ধৰিছে আৰু এইখন এখন কৃত্ৰিম পাহাৰলৈ আচলতে পৰিণত হৈছে কিয়নো এই যিসমূহ ইয়াত মাটি দেখা পোৱা গৈছে এই মাটিসমূহ আচলতে যি কয়লা খনন কৰি যিসমূহ মাটি থাকি যায় সেই মাটিসমূহে আচলতে ইয়াত এক পাহাৰ সদৃশ আচলতে দৃশ্য আচলতে দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থই দেখাইছে ইয়াৰ সামগ্ৰিক পৰিৱেশ এই যিখন পাহাৰ এই পাহাৰখনৰ আচলতে কয়লাৰ যি অবৈধ খনন সেই অবৈধ খনন কৰি আচলতে এই পাহাৰখন ধ্বংস কৰিবলৈ আচলতে একাংশই উঠি পৰি লাগিছে বৰ্তমান সময়লৈকে আচলতে ইয়াত দেখা পোৱা গৈছে যে কয়লাৰ খনন কাৰ্য ইয়াত চলাই আছিলে কিন্তু সাংবাদিক অহাৰ উমান পাই আচলতে এই পাহাৰখনৰ পৰা আচলতে কয়লা খনন বৰ্তমান সময়ত বন্ধ কৰি পেলাইছে মোৰ সতীৰ্থই দেখাইছে সামগ্ৰিক পৰিৱেশ এইখন আচলতে এখন যাদুকৰী পাহাৰ বুলি আমি এই কাৰণেই কৈছিলোঁ যিহেতু কল ইণ্ডিয়াই কৈছিল যে এই পাহাৰখনত আচলতে কোনো ধৰণৰ কয়লা উৎপাদন নহ'ব কয়লা বন্ধ কৰি দিয়া হৈছিল কিন্তু বৰ্তমান অৱস্থাত কিন্তু এক যাদুকৰী ৰূপত আচলতে এই পাহাৰখনৰ পৰা কয়লা উৎপাদন কৰা হৈছে আৰু এই কয়লা আচলতে বহিৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে আমি দেখাই থাকিম এই পাহাৰখনৰ আচলতে বহু ঠাইলৈ আমি যাম বহু দৃশ্য আমি দেখাম কিন্তু বৰ্তমান সময়লৈকে আমি দেখাইছোঁ এই পাহাৰখনৰ এই অৱস্থা আমি ইয়াৰ পিছত আমি আৰু এটা প্ৰতিবেদন আমি যুগুত কৰিবলৈ আমি এটা যাত্ৰা কৰিম পাটকাই পাহাৰৰ অন্য এডোখৰ ঠাইলৈ নিউজ ডেস্ক এনিটক্স